যেতিয়াৰে পৰা ভাৰতীয় এদিনীয়া ক্ৰিকেট দলত ৰিয়ান পৰাগে স্থান লাভ কৰিছে তাৰ পাছৰে পৰা খেলুৱৈগৰাকী কেৱল সমালোচনাত সোমাইছে। প্ৰত্যেকগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰে ৰিয়ান পৰাগক ট্ৰল কৰা বা সমালোচনা কৰা দেখা গৈছে যে তেখেতে ভাৰতীয় এদিনীয়া টিমত কোনো পধ্যেই ডিজাৰ্ভ নকৰে বা স্থান তেখেতে পোৱাটো যোগ্য নহয় বুলি কৈছে। কিন্তু বৰ্তমান সময়ত আপোনালোক সকলোকে মই ভাল খবৰ জনাই দিব বিচাৰিছো আৰু সমূহ অসমবাসীয়ে সেই খবৰটো হয়তো শুনিবলৈ অপেক্ষা কৰি আছিল আৰু তেনেকুৱা এটি ভাল খবৰ আমাৰ হাতত আহি পৰিছে। গতিকে বহুতে বেছি ইন্টাৰেষ্টিং হ'ব এই ভিডিঅ'টো। তাৰ লগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, ইয়াৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু মই ডাইৰেক্টলি আপোনালোকক জনাব বিচাৰিছো কি খবৰ আহিছে। যেটো ভাল খবৰ হেতু আপোনালোকক মই ধুনিয়াকৈ জনাই দিব বিচাৰিম আৰু আপোনালোক সকলোকে মই বেছি দেৰি নকৰি ডাইৰেক্ট কথাটোৱে ক'ব বিচাৰিম যে আমাৰ ভাৰতীয় টিমত যেহেতু এতিয়া ৰিয়ান পৰাগ আছে, টি20 আৰু ওৱান ডে দুইটা টিমতে আছে আৰু প্ৰথম টি20 মেচত ৰিয়ান পৰাগে স্থান লাভ নকৰিলো বা দ্বিতীয়খন টি20 মেচৰ প্লেইং ইলেভেনত স্থান লাভ নকৰিলো শ্ৰীলংকাৰ লগত, তেওঁ কিন্তু তৃতীয়খন মেচ খেলিব পাৰে বুলি খবৰ ওলাই আহিছে। তাৰ লগতে আটাইতকৈ বেছি যেটো ভাল খবৰ সেই খবৰটো হৈছে যে এদিনীয়া যেটো সিৰিজ হ'ব শ্ৰীলংকাৰ লগত, সেই এদিনীয়া সিৰিজটোৰ একেবাৰে অন্তিমখন মেচত মানে ৩ নম্বৰখন এদিনীয়া মেচত ৰিয়ান পৰাগৰ হয়তো ডেবিউ হ'বলৈ গৈ আছে বা প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ ৰিয়ান পৰাগে খেলিবলৈ গৈ আছে আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে চেম্পিয়ন প্লেয়াৰ টি20 বিশ্বকাপ উইনাৰ শিৱম দুবেৰ ঠাইত হয়তো ৰিয়ান পৰাগক ভাৰতীয় টিমৰ প্লেইং ইলেভেনত স্থান দিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু আপোনালোক সকলোকে মই এটোও জনাই দিব বিচাৰিছো যে একেবাৰে অন্তিম যিখন টি20 মেচ হ'ব শ্ৰীলংকাৰ লগত, সেই মেচখনো হয়তো ৰিয়ানে খেলিব পাৰে। প্ৰথম দুখন মেচৰ প্লেইং ইলেভেনত স্থান লাভ কৰে নকৰে সেই বিষয়ে কিন্তু নাজানো, একেবাৰে অন্তিমখন মেচত ৰিয়ানক সুযোগ দিব। তাৰ লগতে এদিন আৰু একেই কথা একেবাৰে অন্তিম যিখন লাষ্ট ওৱান ডে মেচ হ'ব সেই মেচখনতে ৰিয়ান পৰাগক সুযোগ দি চাব বিচাৰিব। হয়তো শিৱম দুবেও হ'ব পাৰে বা অন্য খেলুৱৈক ৰেষ্ট দি হলেও ৰিয়ান পৰাগক হয়তো খেলাব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু মই ডাইৰেক্ট কৈ দিব নিবিচাৰো যে শিৱম দুবেকে ৰেষ্ট দিব বুলি, বেলেগ অন্য সিনিয়ৰ প্লেয়াৰকো ৰেষ্ট দিব পাৰে। মুঠতে ৰিয়ান পৰাগৰ হয়তো ডেবিউ হ'বলৈ গৈ আছে এদিনীয়াত, কাৰণ চেম্পিয়ন ট্ৰফি আহি আছে আৰু চেম্পিয়ন ট্ৰফিৰ বাবে এতিয়া বেকআপ আমাৰ ইণ্ডিয়া টিমে তৈয়াৰ কৰিব লাগে, কাৰণ মাত্ৰ 6খনহে এদিনীয়া মেচ বাকী আছে। গতিকে বেকআপ তৈয়াৰ কৰিবলৈ 6খন ওৱান ডে মেচৰ ভিতৰত তেওঁলোকে 1খন বা 2খন মেচত নতুন খেলুৱৈসকলক সুযোগ দিব আৰু সেইবাবে মই কৈছো যে ৰিয়ান পৰাগৰ সম্ভাৱনা আছে আৰু খবৰো আহিছে যে হয় ৰিয়ান পৰাগৰ হয়তো এদিনীয়াত ডেবিউ হ'বলৈ গৈ আছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আপোনালোকে ৰিয়ান পৰাগক খেলা দেখা পাবলৈ গৈ আছে। ফাৰ্ষ্ট টাইম ওৱান ডে টিমত টি20টো খেলিছে ইতিমধ্যে 3খনকৈ মেচ, কিন্তু এদিনীয়াতো ৰিয়ান পৰাগে হয়তো স্থান লাভ কৰিব বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু টি20টো হয়তো একেবাৰে অন্তিমখন মেচ শ্ৰীলংকাৰ লগত খেলিব পাৰে, যিহেতু 3খনকৈ মেচ হ'ব। ফাৰ্ষ্ট 3খন টি20 হ'ব আৰু তাৰ পাছতে 3খনকৈ এদিনীয়া মেচ হ'ব। গতিকে এইটো আছিল বৰ্তমান সময়ত ভাল খবৰ আৰু ৰিয়ান পৰাগক এতিয়া যিসকল মানুহে সমালোচনা কৰি আছে, যিসকল খেলুৱৈয়ে ট্ৰল কৰি আছে, তেওঁলোকক এটা শিক্ষা দিয়াৰ সময় আহি পৰিছে আৰু ৰিয়ানে বেটে যাতে সেই শিক্ষাটো দিয়ে, সকলোৰে যাতে মুখ বন্ধ কৰে তাকে মই আশা কৰিম আৰু যেতিয়াই যাতে সুযোগ পায় ৰিয়ানে তেতিয়াই যাতে এটা সুন্দৰ ইনিংছ খেলি সকলোকে আচৰিত কৰি সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনে তাকে মই আশা কৰিম। এই ভিডিঅ'টো মই মাৰণতে সামৰণি মাৰিব বিচাৰিলো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।